বন্ধুসকল, মই লৈ আহিছোঁ আজি ভেন্দি চব্জি। ভেন্দি চব্জি আমি কেনেকৈ বনাই খাওঁ তাকে দেখুৱাম। ভালকৈ ধুই লৈছোঁ। বজাৰৰ চব্জি আমি ভালকৈ ধুই ল'ব লাগে 3-4 বাৰকৈ। মই খৰাহীটো ধুইছোঁ। ধুই লোৱাৰ পিছত ইয়াক অকণমান দীঘলকৈ বেলেগ শ্বেপত দি কাটিম। দীঘল যিটো আই শ্বেপ, আপুনি বেলেগ শ্বেপ দিও কাটিব পাৰে। আৰু দেখিছেনে, এয়া মই পিঁয়াজ, জলকীয়া, নহৰু, আদা, নিমখ, হালধি গোটেইখিনি ল'ম। দেখিছেনে, এয়া মই দীঘলকৈ কাটি লৈছোঁ। আৰু কেৰাহীটো বহাই দিছোঁ আৰু তেল দিছোঁ। তাৰপিছত আমি জিৰা ব্যৱহাৰ কৰিম। আপোনালোকে নৰসিংহ পাতো দিব পাৰে, ধুনীয়া এটা স্মেল আহে। মোৰ বাৰু আজি নাই, মই নিদিলোঁ। এনেকৈ দিলেই হ'ব। দেখিছেনে, আদা আৰু নহৰু দিছোঁ। তাৰপিছতে মই পিঁয়াজখিনি দিম এতিয়া, আৰু ভালকৈ পকিবলৈ দিম। তাৰপিছতে মই তেলতে গোটেইখিনি মছলা দি লওঁ, তেতিয়া মানে সোৱাদটো খুব ভাল হয়। তেলত মানে দিলে মছলাখিনি ভালদৰে ভাজি লোৱাৰ নিচিনা হয়। আৰু দেখিছেনে, মই ভেন্দিখিনি দি দিলোঁ পিঁয়াজ পকাৰ লগে লগে। আৰু দিয়াৰ পিছত ইয়াক ভালকৈ লৰাই দিম, মানে মছলাখিনি ভালকৈ মিক্স হ'বলৈ। অলপ মিহলাই পেলাই অলপ মই ঢাকনি লগাই দিম। মই বাৰু সেইখিনি নেদেখুৱালোঁ, মানে ঢাকনখন লগাই দিয়া। তাৰপিছত দেখিছেনে, এনেকুৱা অলপ লৰাই ভালকৈ দিবলৈ কেমেৰাটো ধৰিবলৈ সুবিধা হয়। নিজে ধৰি বনাইছোঁ। আৰু দেখিছেনে, অলপ পকিবলৈ দিম, কাৰণ মই তেলতে গোটেইখিনি নিমখ মছলা গোটেইখিনি দি দিছোঁ। তাৰপিছতে এয়া হৈ গৈছে, ৰেডি হৈ গৈছে। আৰু আমি তিয়ঁহনো কেনেকুৱা শ্বেপ দি আমি কাটিব পাৰোঁ। দেখিছেনে, এইটো অলপ ত্ৰিছা শ্বেপ, এইটো গোল ৰাউণ্ড শ্বেপ, আৰু সেইটো আই শ্বেপ দি কাটিছোঁ। আপোনালোকে কেনেকৈ খাই জনাব। থেংক ইউ।